আজি কলেজত এক্সাম দিবলৈ গৈছিলো আৰু গড়েশ্বৰতো যে ইমান গাড়ীৰ জাম লাগিব সেই কথা মই ভবাই নাছিলো। তো নমস্কাৰ, মই ভাস্কৰ। মিনি ব্লগটোৰ আৰম্ভ হৈছে ঘৰৰ পৰা। ৰাতিপুৱাই গা চা ধুই আহিলো আৰু মুখত ক্ৰীম তেল যিখিনি ঘঁহিবলগীয়া সামগ্ৰী ঘঁহি ললো। যিহেতু পৰীক্ষা আছে তাৰ কাৰণে মই কিতাপখিনি উলিয়াই কেনে সুন্দৰকৈ বেগটো ৰেডি কৰি ললো। আৰু আজি মানে মই পৰীক্ষা দিবও যাম আৰু গাড়ীত ভাড়াও লাগিছে, য'ত মোৰ কলেজ আছে গড়েশ্বৰৰ পৰা। তাৰ মানে তো আজি এক গুলিত দুই চিকাৰ হ'ব। তো প্ৰথমতে গাড়ীখনৰ মই মবিলখিনি চেক কৰি লওঁ সুন্দৰকৈ। আৰু গাড়ীৰ যিহে অৱস্থা, খেৰাই চাব না মাটিয়ে চাব, বাপ্পা বহুত দিন মানে ধোৱাই নাই গাড়ীখন, তো ধুব লাগিব ৰ'বক। আৰু মবিল চেক কৰি ল'লোঁ। সেইবিলাক ক'ত যে কি থাকে, গেয়াৰবক্সৰ মবিলটোও চেক কৰিব লাগিব। তাৰমানে গোটেইখিনি চেক কৰি সুন্দৰকৈ অলপ কমিছিল, ঢালিও দিলোঁ। তাৰপিছত কলেজৰ ইউনিফৰ্মযোৰ মই সুন্দৰকৈ পিন্ধি লৈ বেগটো হাতত লৈ বেগটো গাড়ীত দলি মাৰি দি কেনে মই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু যাত্ৰা কৰাৰ আগতে তেলটো ভৰাই ল'ব লাগিব, সেইটো পাহৰিব নোৱাৰোঁ, কাৰণ তেল ভৰালেহে গাড়ী চলিব। বাপ্পা তো যি নহওক সুন্দৰকৈ তেলটো ভৰাই ল'লোঁ এনেকৈ। আৰু এতিয়া অফিচিয়েলি আমাৰ যাত্ৰা আৰম্ভ গড়েশ্বৰলৈকে। আৰু পাই গ'লোঁ আমি গড়েশ্বৰ। আৰু গড়েশ্বৰত আজি জাম লাগিছে ৰাইজ। গড়েশ্বৰত যদি জাম লাগে গুৱাহাটীত আৰু কি এক্সপেক্ট কৰিম। আৰু ঘূৰি নাই বাৰু ইংলিছ যি নহওক। গাড়ীখন সুন্দৰকৈ এতিয়া লোড কৰাৰ কাৰণে লগাই দিলোঁ গড়েশ্বৰত। আৰু এতিয়া আমি কিবা খোৱাৰ কাৰণে গতি কৰিলোঁ ৰন্ধনলৈ। আৰু ৰন্ধনত বহি কেনে আমাৰ আহি গ'ল পৰঠা গল্লা, সুন্দৰকৈ খাই ল'লোঁ। মই গল্লা খাইছোঁ, দাদাই পৰঠা খাইছে। তাৰপিছত আহি কেনে যে চাওঁ আমাৰ গাড়ী পূৰা লোড হৈ আছে। বাপৰে বাপ, পূৰা জালি চালি মাৰি ৰেডি। তাৰমানে এতিয়া যাব লাগে। দাদাই যিহেতু যাব, শিখৰ মিলাই আছে, সি খাই কেনে যাব। আৰু ইফালে চাকিল আহি গ'ল মোক নিবৰ কাৰণে কলেজলৈকে। আৰু বাইকেদি যেতিয়া যাই আছিলোঁ, বাইকেদি যাই থাকোঁতেও জাম লাগিছে। বাপ্পা গড়েশ্বৰ গুৱাহাটী হ'ব বেছি দিন নাই। আৰু ইফালে কলেজৰ ছুটি হৈছে, NRDSখন মানে ধুনীয়া জাম। আহি পেলাও আমাৰ কলেজ আৰু সুন্দৰকৈ চিট নাম্বাৰ চালোঁ, চিট নাম্বাৰত বহিলোঁ। আৰু এতিয়া আমাৰ বন্ধুবিলাক আছে, সেইবিলাক এতিয়া পৰীক্ষাত বহিব, সুন্দৰকৈ চবেই পৰীক্ষা দিব। আৰু এতিয়া মই বেগটোত অলপ সময় আপোনালোকে সোমাই থাকক। আৰু এনেকৈ আমাৰ পৰীক্ষা শেষ হ'ল। আৰু এইবোলে পৰীক্ষা বেয়া হৈছে, কান্দি আছে ৰাইজ, কি হ'ব দেই। আৰু এতিয়া আমি যাওঁ ঘৰলৈকে, বাছত যাব লাগিব যিহেতু। মই ভিডিঅ' কৰি থকা গম পোৱা নাই দেই, ঘূৰিয়ে নাচায়। হ'ব তই চব উঠছা, তই ভাইৰেল। তাৰপিছত এনেকৈ বাছত উঠি ল'লোঁ। আৰু বাছৰ ভিতৰতো ভিৰ, বাপ্পা চাইকেলত উঠিলোঁ আমাৰ গাঁৱৰে লগৰে এজন। আৰু এই পৰিৱেশটো কিবা এটা ভাল লাগিছে। দিয়ক তেন্তে বাই বাই। আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিছোঁ, বহুত লম্বা হৈ গ'ল।